वैदेही আগবঢ়াইছে लोटस मैट जेल SPF 50। ये क्रीम नहीं, इनोवेटिव लाइटवेट जेल है जो इजीली एब्जॉर्ब हो जाए। स्मॉल म्यूचुअल फंड सही है आइडिया 4G मैन फोर्स कॉन्डम আৰু इंडिका इजी हेयर कलर। জীৱনটো ইমান কম বয়সতে থকা হৰকা কৰি গোটেইবোৰ দায়িত্ব দি নিজে আঁতৰি গ'ল আৰু এতিয়া হিও নিজৰ দেউতাকৰ দৰে মোৰ লগত মুখে মুখে কাজিয়া কৰিব লৈছে। কি বুলি ভাবিছে মোক ইহঁতৰ ঘৰখনে হা? সকলোবোৰ দুখ যন্ত্ৰণা সহ্য কৰা মই মেচিন নেকি মই হা? বাইদেউ আপুনি ইমান উত্তেজিত নহ'বচোন। মাহঁতে সদায় তোমালোকৰ ভালটোহে চিন্তা কৰে। মায়ে মোক কেতিয়াও মৰা নাছিলে বা আজিও মৰা নাই নহয়। সেয়া তোমাৰ প্ৰতি থকা মাৰ মৰমহে। তুমি মাক ভুল বুজি নাথাকিবা দেই। সেইকাৰণে তোমাৰ নিচিনা এগৰাকী মানুহক সহায় কৰাৰ সৌভাগ্য হৈছে মোৰ আৰু তোমাক সহায় কৰিবলৈ পাই ময়ো সঁচাকৈ বৰ সুখী। কিয়? চব কথাৰে উত্তৰ নাথাকে বৈদেহী। তাই চিনিও নাপালে। সেইটো তাইহে জানিব। তেওঁলোক কাৰো উচ্চাৰণেই কৰা নাই, মানে কাৰো নামেই প্ৰকাশ কৰা নাই। সুধিলে চিনি নাপাওঁ বুলি কয়। পুলিচকো কোৱা নাই নহয়। মা তুমি কিয় কান্দিছা মা? এইয়া হ'ল নহয়। বাইদেউৰ দৰে জ্ঞানী মানুহ এগৰাকীয়ে কন্দা কথা কৰিব লাগেনে? মাৰি আহোঁ নেকি? মানে হ'ম কি বোলো বন্ধ কৰক। ভাল কামলৈ যোৱাৰ সময়ত এনে কন্দা কটা কৰিব নাপায় নহয়। ৰ'ব আপুনি। নালাগে দিনকাই, ইয়াত তেওঁৰ কান্দন নহয় নহয়। নিজৰ পুতেকৰ প্ৰতি থকা গভীৰ ভাল পোৱা, গভীৰ দায়িত্ববোধ আৰু কান্দিলে একো নহয় নহয়, মনটো কেৱল পাতল হ'ব। গতিকে তেওঁক অলপ কান্দিব দিয়কচোন। তুমি নাকান্দিবা মা। তুমি কান্দি থাকিলে মই কিন্তু নাযাওঁ। তুমি যাব লাগিব বৰ্ণিল। মই নাকান্দো নহয়। তুমি মোৰ সপোনবোৰ পূৰাব লাগিব। কি সপোন মা? তুমি ডাঙৰ মানুহ হ'ব লাগিব, বহুত ডাঙৰ মানুহ। যিসকলে তোমাক নিথৰুৱা কৰিলে সিহঁতে তোমাক নিজে ওচৰলৈ মাতি তোমাৰ আগত সৰু হ'ব লাগিব। সেইবোৰ কথা এতিয়া তুমি নুবুজিবা। যেতিয়া তুমি ডাঙৰ হ'বা তেতিয়া চব বুজি পাবা। এতিয়া মাথো তুমি পঢ়া, বহুত কষ্ট কৰি পঢ়া। ব'লা, আংকেল ৰৈ আছে নহয়, ব'লা। শেষ হ'ল নেকি? কি শেষ হ'ল? কান্দোন। এতিয়া দেখোন খাৰ খুৰ নাই। এইটো কিন্তু বৰ আচৰিত বস্তু দেই। মানে কান্দোনৰ কথা কৈছোঁ। দুখ লাগিলে কান্দিলে কান্দোন শেষ হৈ যোৱা মানে দুখো শেষ হৈ যায় নেকি? নাজানো, কিন্তু কান্দিলে দুখবোৰ কমি যায়। সেইকাৰণে মানুহে দুখ লাগিলে কান্দে। দুখবোৰ প্ৰকাশ কৰা নাই বা দেখুৱাৰ মাধ্যম হ'ল কান্দোন। জানো, সেইটো আমাৰ ব্ৰেইনত ঢুকি নোপোৱা কথা। দিনকাই বেগকেইটা লৈ যোৱা আহিছোন। আজিহে বতৰটো বেয়া কৰিব লাগেনে? আৰু সৰু ল'ৰাটো ইমান ওজন বস্তুবোৰ কিয় দিছে? সি চম্ভালিব পাৰিব জানো? সি নিজে চম্ভালিব নালাগে নহয়, তাক চম্ভালা মানুহ থাকিব। বৰ্ণিল আহা। যোৱা বৰ্ণিল, গাড়ীত বহা।
অনিল আহা। মই ভাবিছিলোঁ বৰ্ণিলে হোৱা দোৱা লগাব, কিন্তু দেখিলা সি যেন তোমাৰ দুখবোৰ ভালকৈ বুজি পাইছে। এদিন চাবা সি তোমাৰ সকলো দুখ পাহৰাই পেলাব। তুমি বৈদেহীক নেৰিবা। বৈদেহীয়ে তোমাক নতুন জীৱন দিব, আৰু তোমাক নতুন জীৱন দিয়াত মই সহায় কৰিম। বৰ্ণিল, মোক বেয়া পাই আছা নেকি? মোক বেয়া পাই নাযাবা বৰ্ণিল, ভালকে যাবা। তাত ভালকে থাকিবা দেই। মই তোমাক সদায় ফোন কৰিম। তোমাৰ সকলো কথা গম পালোঁ দীপা। তুমি নতুন জীৱন এটা ল'বই লাগিব, আৰু তুমি আহি আহি উপযুক্ত ঠাই পাইছা। ইয়াৰ পৰা তুমি আঁতৰি নাযাবা, আৰু চাবা তোমাৰ ভাল দিন আহিবই, আৰু সোনকালে আহিব। শুনা, খোৱা লোৱাবোৰ ভালকে কৰিবা দেই, আৰু তাৰ নীতি নিয়মবোৰ মানি চলিবা। বৈদেহী, তেতিয়াহ'লে আমি যাব পাৰোঁ? মন মাৰি নাথাকিবা, মই গৈ পাই তোমাক ফোন কৰিম। সন্ধিয়া কথা পাতিব পাৰিবা নহয়? তেনেহ'লে গৈ থাকোঁ। এতিয়া সকলোৱে হাঁহি মাতি বিদায় দিব লাগে। বৈদেহী, আহিছোঁ। ঐ দীপু, ক'ত ঘূৰি আছ তই? তোকে বিচাৰি ফুৰিছো মই। ইমান ফোপাই জোপাই আহিছো যে, ঘটনা কি হা? কালি যে গৈছিলি ক'ৰবাত টাউনীয়া ছোৱালী পতাবলৈ, পতিল নে কিবা খেলি মেলি কৰি থৈ? বাদ দে সেইবোৰ, আচল ঘটনাটো কোৱাই নাই নহয়। ৰাতিটোৰ ভিতৰতে কিনো আচল ঘটনাটো কৰিলি? মই নহয় অ', আমাৰ গাঁৱৰ হিৰইনে কৰিছে। মানে দীপাই, ঐ আকৌ কিবা তেনেকুৱা ঘটনা ঘটিল নেকি? ঘটা নাই, কিন্তু আগতকৈ যে ডাঙৰ ঘটনা ঘটিব সেইটো খাটাং। মানে কালি তাইক ডেঞ্জাৰ ঠাই এটুকুৰ দেখি আহিল। ডেঞ্জাৰ মানে ক'ত? এই নতুনকৈ অহা ডাক্তৰনীৰ ঘৰত। ডাক্তৰনী ঘৰত দেখিছ? ঐ ৰচোন ৰহ, তাৰমানে তই যে কালি সাজি কাচি গৈছিলি টাউনীয়া ছোৱালী পতাবলৈ, তই মানে আমাৰ ডক্তৰণী বাইদেউ ঘৰলৈ গৈছিলি? এইটো বাদ দে, মই যে তোক ডাঙৰ খবৰটো দিলোঁ তাত গুৰুত্ব দে। তইও কম ডাঙৰ ঘটনা। বাইদেউ, আপোনাৰ যদি মনটো বেয়া, আজি ডিউটিলৈ যাব নালাগে দিয়ক। ঘৰতে অকণমান ৰেষ্ট লওক। মোৰ মন বেয়া বুলি কিয় ভাবিলা? ভবা নাই বাইদেউ, মই বুজি পাইছোঁ। নিজৰ ল'ৰাজন এনেকৈ আঁতৰি গ'লে মনটো বেয়া লাগিবই দিয়কচোন। সি আঁতৰি যোৱা বুলি কিয় ভাবিলা? সি এতিয়া মোক আৰু বেছি ভালকৈ বুজিব, আৰু মোক বুজিলে সি আৰু বেছি মোৰ কাষ চাপি আহিব। আজিৰ পৰা যেনেদৰে মই নিজকে অকলশৰে চলিবৰ বাবে সাজু কৰিছোঁ, ঠিক তেনেদৰে সিও নিজকে চলাবলৈ সাজু হ'ব লাগিব। তাৰ বাবে এইটো বৰ প্ৰয়োজনীয়। বাইদেউ, আপোনাৰ জীৱনৰ কথাবোৰ মই নাজানো, কিন্তু মোৰ অনুভৱ হয় আপুনি কম সংঘাত পাৰ কৰা নাই। সংঘাতনো কাৰ জীৱনত নাই? তুমি আটাইতকৈ উৰি ফুৰিবলগীয়া দিনবোৰত, সপোন দেখিবলগীয়া দিনবোৰতে তোমাৰ জীৱনত ইমান ডাঙৰ এটা সংঘাত আহিল। সংঘাতবোৰ এনেকৈ নভবাকৈয়ে আহে,
কিন্তু আমিহে সেই সংঘাতবোৰৰ যুঁজ দিবলৈ পৰাটোহে আটাইতকৈ ডাঙৰ কথা মই আহোঁ তুমি অকলশৰে থাকিবলৈ বেয়া পাবা নেকি নোপোৱা চাগে ন অৱশ্যে তোমাৰ দৰে ছোৱালীবোৰে অকলশৰীয়াকৈ থাকিয়ে ভাল পায় ভয় নকৰিবা ভয়ে মানুহৰ জীৱনত আৰু বেছিকৈ বিপদহে আনে আহোঁ তুমি আটাইতকৈ উৰি ফুৰিবলগীয়া দিনবোৰত সপোন দেখিবলগীয়া দিনবোৰতে তোমাৰ জীৱনত ইমান ডাঙৰ এটা সংঘাত আহিল সংঘাতবোৰ এনেকৈ নভবাকৈয়ে আহে কিন্তু আমিহে সেই সংঘাতবোৰৰ যুঁজ দিবলৈ পৰাটোহে আটাইতকৈ ডাঙৰ কথা তেওঁ আমাৰ ইয়ালৈ চাকৰি কৰিবলৈ আহিছে আৰু তেওঁ অকলশৰীয়াভাৱে লগত থাকিবলৈ লগৰী বিচাৰিছে আৰু দিনকাই সুবিধা পাই আমাৰ দীপাক নিছে দিনকাই আনিলে বুলিয়ে ৰাখিব নেকি এজনী বিধৱা মহিলা তাই কেনেকুৱা এজনী লগৰী বিচাৰিব লাগিছে তাইৰ দৰে এজনী মহিলা নিবিচাৰি এজনী ছোৱালী কিয় বিচাৰিলে ছোৱালীহে বিচাৰিছে তেওঁৰ লগত থাকিবলৈ তোক বিচাৰিব লাগিছিলে নেকি দিনকাইক ধন্যবাদ যে শেষত দীপাক গৈ এনেকুৱা ভাল ঠাইত থলেগৈ মই ক'লো ৰাতিৰ কথা সি দেখিলে দিন ঐ বুৰ্বক হিৰইনক তাত থাকিবলৈ কিয় দিম তই আকৌ দীপাক তাত থাকিবলৈ কিয় নিদিবি আৰু তাই ক'ত থাকে ক'ত নাথাকে সেইটো তাইৰহে কথা তাই ক'ত থাকে ক'ত নাথাকে সেইটো তাইৰ কথা হ'ব নোৱাৰে কিয় নোৱাৰে আমাৰ গাঁওখনৰ ভিতৰত তাই এজনী বদনামী ছোৱালী তেনে এজনী ছোৱালী য'তে ত'তে থাকোঁ বুলি ভাবিলে থাকিব নোৱাৰে নহয় অঞ্চলটোৰ পৰিৱেশৰ কথা আছে আৰু তাই যদি ডাক্তৰণীৰ লগত থাকে কালিলৈ মানুহে ডাক্তৰণীক কি বুলি ভাবিব ভাল মানুহে ভালহে পাব বোলো ডাক্তৰণী এজনী আহি অকালতে মৰিব খোজা ছোৱালী এজনীক নিজৰ লগত ৰাখি উদ্ধাৰ কৰিব বিচাৰিছে আৰে চব কথা ইমান সহজভাৱে নলবিচোন তই ডাক্তৰণীক আগতে চিনি পাইছিল মই পোৱা নাছিলোঁ তই পোৱা নাছিলি তাৰ মানে মানুহজনী আমাৰ বাবে অচিনাকি তেওঁৰ উদ্দেশ্য বা কি আমি জানো কিবা জানো ডাক্তৰণী এজনীৰ উদ্দেশ্য কি হ'ব পাৰে তেওঁ আমাৰ ইয়ালৈ চাকৰি কৰিবলৈ আহিছে আৰু তেওঁ অকলশৰীয়াভাৱে লগত থাকিবলৈ লগৰী বিচাৰিছে আৰু দিনকাই সুবিধা পাই আমাৰ দীপাক নিছে দিনকাই আনিলে বুলিয়ে ৰাখিব নেকি এজনী বিধৱা মহিলা তাই কেনেকুৱা এজনী লগৰী বিচাৰিব লাগিছে তাইৰ দৰে এজনী মহিলা নিবিচাৰি এজনী ছোৱালী কিয় বিচাৰিলে ছোৱালীহে বিচাৰিছে তেওঁৰ লগত থাকিবলৈ তোক বিচাৰিব লাগিছিলে নেকি ছোৱালী ৰাখিছে লগত কোনোবা ডেকা ল'ৰা ৰখা নাই নহয় কিন্তু মাজে মাজে ডেকা ল'ৰাও আহে আজি অহা 4 দিন নহওঁতে দুদিনে এজন ডেকা ল'ৰা টাউনৰ পৰা আহিলেই কিন্তু কি উদ্দেশ্যত বা আহে কোনে জানে আৰু কোন আমাৰ হিৰইনক দেখিলে কোন ল'ৰাই লোক সামৰিব পাৰিব হা সেইকাৰণেতো তাইৰ লগত এনে ঘটনা ঘটি থাকে কথা ক'বলৈ আহিছোঁ এয়া তাৰ মানে তোৰ কাৰবাৰ তাকেই তোৰ দৰে এটাইনো বাৰু এনেকুৱা নাভূত নাচুত কাণ্ড নকৰি কোনে কৰিব হা একো এটা ভূত ভৱিষ্যতৰ কথা চিন্তা নকৰা কাৰণেই তাইৰ দৰে এজনী ছোৱালী আহি মেডিকেলৰ কেম্পাছৰ ভিতৰত সোমাবলৈ সাহস কৰিলে তাইৰ দৰে মানে দীপানো কি বেয়া ছোৱালী নাই ভাল ছোৱালী দীপা খুব ভাল ছোৱালী সতী
এই বাহিৰত গৈ সতীৰ লিষ্টত তাইৰ নামটো ভৰাই দে গৈ যা। চাওক ভূঞা দা, আজি কিন্তু একেবাৰে বেয়া। মানে বাইদেউৰ মনটো নিজৰ ল'ৰাটো বাহিৰত পঢ়িবলৈ গৈছে। বাইদেউক যদি এইবোৰ কথা কৈ দিওঁ নহয়, বাইদেউৰ কিন্তু খং উঠিব। এই পঢ়িবলৈ গৈছে নে পঢ়িবলৈ পঠিয়াইছে? সি এটা সৰু ল'ৰা, তাক নপঠিয়ালে সি নিজে যাব পাৰে নেকি? সি যে কথাবোৰ কয় নহয়। দিন তই আচলতে আচল কথাৰ কোনো ভুৱেই নাপাওঁ, বুজিছ? এই খাই দিয়াটো বাহিৰে কাৰ পৰা লৈছিল কচোন? এই ভূঞাৰ পৰা, বুজিছা? মইহে বোলো ল'ৰাটো ইয়াত থাকিলে ভেজাল। তেওঁ ল'ৰাটোৰ লগতে ব্যস্ত হৈ থাকিব লাগিব। সেয়েহে ল'ৰাটোক ইয়াৰ পৰা আঁতৰাই পঠিয়াব পাৰিলে তেওঁ চিকিৎসাত বা মেডিকেলখনত আমাৰ লগত ব্যস্ত হৈ যাব পাৰিব। সেয়েহে মই ক'লো যে ল'ৰাটোক আপুনি টাউনত, আৰু মোৰ কথা মতে ল'ৰা গৈ টাউন পালেগৈ। পিছে ল'ৰা গৈ টাউন নপাওঁতেই বাইদেউক জানো নালাগিব? মানে লগৰী এজনী ঘৰটো জানো অকলে থাকিব পাৰিব? এতিয়া তাই আহি সোমাইছেহি যেতিয়াতো আৰু অকলে থাকিবলৈ নালাগে দেচোন। বিভিন্ন ধৰণৰ মানুহ আহি সোমাই পৰিবহি, আৰু আমাৰ বাইদেউৰো বহুত সুবিধা হ'ব দেচোন। বাহ, কি আচৰিত চিন্তাহে! আপোনাক মানিছো দেই। আমি সদায় ভাল কথাবোৰ চিন্তা কৰোঁ, বুজিছা? ইমান ভাল কথাবোৰ যে ইমান লেতেৰা হয় সেইটো জনা নাছিলোঁ। নিজৰ ছোৱালীৰ দৰে এজনী ছোৱালী দেৱীৰ দৰে বাইদেউৰ বিষয়ে এনেদৰে ভাবিব পাৰেনে? ছি, আকৌ তেনেকৈ সেই দেৱীৰ দৰে বালিত পৰি কান্দে কিয় কুৰুৱাই অ নদী, জানা যদি যা জনাই যা জনাই বালিত পৰি কান্দে কিয় কুৰুৱাই অ নদী, জানা যদি যা জনাই যা জনাই। বৈদেহী আগবঢ়ালে लोटस मैट जेल SPF 50 ये क्रीम नहीं, इनोवेटिव लाइट वेट जेल है जो इजीली एब्जॉर्ब हो जाए। স্মল মিউচুৱেল ফাণ্ড সহি হে, আইডিয়া 4G, মেন ফৰ্চ কণ্ডম আৰু ইণ্ডিকা ইজি হেয়াৰ কালাৰ।